মৰ্ণিং এয়া দেখিছেনে এটাক উঠিবলৈ ক'লোঁ আকৌ এয়া ঘূৰি ঘূৰি শুইছে উঠা উঠা দিনা ৰাতিপুৱাই বাপেকে এনেকৈ পিতেকৰ লগত অকণমান ধেমালি কৰে কাৰণ দিনটোৰ কাৰণে লগ নাপায় যে মই আহি গ'লোঁ মৰ্ণিঙত ডিউটিলৈ আৰু ডিউটিত আহি এইপিনে দেখিবলৈ পাইছে নহয় বাচন ধুবলৈ লৈছোঁ বাচন মানে একচুৱেলি মেচিনত এতিয়া মই লগাই দিওঁ আৰু মেচিনত অকণমান পাছতে সুন্দৰ কৰি ধুই দিব তাৰপিছত এইখিনি আকৌ ধুনীয়াকৈ ছেট কৰি ৰাখিব লাগিব এইটো সদ্যহতে মোৰ কাম নহয় বাৰু মই কৰিব নালাগে কিন্তু কেতিয়াবা এনেদৰে কৰিব লগা হয় যিহেতু এওঁলোকৰ ঘৰত কাম কৰিবলৈ আৰু এগৰাকী মানুহ আহে সেইগৰাকীয়ে চাফ চাফাই কৰে আৰু বাচন বৰ্তনবিলাক ধুৱে কিন্তু তেওঁ এতিয়া বৰ্তমান গাটো ভাল নাই জ্বৰ হৈ আছে সেয়েহে ডিউটি ছুটিত আছে আৰু যিহেতু ডিউটি ছুটি আছে আমি দুজনীয়ে কাম কৰোঁ তেওঁলোকৰ ঘৰত কেতিয়াবা মোৰ কামবিলাকো তেওঁ অকণমান হেল্প কৰি দিয়ে আৰু তেওঁৰ কামবিলাকো মই অলপ হেল্প কৰি দিওঁ সেয়েহে মেচিনত এনেদৰে গোটেইখিনি বাচন লগাই দিলোঁ আৰু সুন্দৰকৈ অকণমান পাছতে ধুই দিম প্ৰায় মোক কমেণ্টত সুধি থাকে যে তই লোকৰ ঘৰত গৈ বাচনহে ধুৱগৈ আৰু বেলেগনো কি কৰ তেওঁলোকক ক'ব বিচাৰিছোঁ যে মই লোকৰ ঘৰত বাচন নুধুওঁ বুলিও নকওঁ কিছুমান বাচন ধুব লগা হয় যেনেকৈ কুকাৰটো মেচিনত দিবলৈ অকণমান অসুবিধা হয় কিন্তু এওঁলোকৰ ঘৰত মেচিন আছে মই ধুব লগা নহয় আৰু 2 নম্বৰতে কথা তেওঁলোকৰ ঘৰত এজনী কাম কৰা মানুহ থাকে বেলেগকৈ মই অকল ভাত পানীহে বনাওঁ ইভিনিঙত ঘৰলৈ আহিলোঁ ঘৰত আহি পিনে এইপিনে মই ভাত পানী বনালোঁহি ভাত পানী বনাই একদম সুন্দৰ কৰি সজালোঁ কাৰণ আজি আমাৰ ঘৰলৈ আলহী আহিছে কেৰেলাৰ পৰা আলহী মোক লগ কৰিবৰ কাৰণে আহিছে ফাইনেলি বহুত বেছি ভাল লাগিছে তেওঁ কিন্তু ফেচবুকৰহে চিনাকি আগতে কেতিয়াও চিনি পোৱা নাছিলোঁ এইজনে হৈছে হেপী মাইনা আৰু এয়া হেপী মাইনা ভাগৰ বন্ধুৱে আৰু তেওঁলোকো আহি আমাৰ ঘৰত উপস্থিত হ'লে আৰু কেৰেলাৰ পৰা বেংগলোৰলৈ কেইদিনমানৰ আগত আহিছিল তেওঁ লগৰ এজনৰ ওচৰলৈ তাৰপিছত বোলে বাহঁতকো লগ কৰি আহোঁগৈ লগ কৰিলেহি চৰি দেই কথা এটা ক'বলৈ পাহৰি গৈছিলোঁ এওঁৰ নাম হৈছে হেপী মাইনা আৰু এওঁ এটা ফেচবুক পেজ আছে সকলোৱে যাতে তেওঁক ছাপোৰ্ট কৰিব মোক কৰাৰ দৰে থেংক ইউ অল ফ্ৰেণ্ডছ আৰু ফাইনেলি যোৱাকালি আমাৰ ঘৰত থাকিলে আজি সিহঁতি ৰাতিপুৱাই যাবলৈ ওলাইছে মানে কেৰেলালৈ যাবগৈ লাগিব যে যোৱাৰ আগতে মোক লগ কৰি গ'লি আৰু বহুত বেছি ভাল লাগিছে যে কাৰণ ফেচবুকৰ চিনাকিসকলে যদি এনেদৰে আহি পিনে লগ কৰি যায় সেই মনটো বহুত বেছি ভাল লাগে এদিন অচিনাকি আছিলে দেখিছেনে এতিয়া কিমান চিনাকি হৈ গ'ল এতিয়া বা আৰু ভিনি বুলি ইমান বেছি মৰম কৰে ইমান হেঁপাহত যে আহি ওলাইছে তাৰ বাবে অশেষ ধন্যবাদ মাইনা আৰু সন্ধিয়ালৈ আমি আহি গ'লোঁ মামীহঁতৰ ৰুমত আহি এইপিনে বনোৱা কোনো আৰম্ভ কৰিবলগীয়া হৈছে মই কাৰণ তেওঁলোকৰ ঘৰলৈ আহিলে বনোৱা দায়িত্বটো মোৰেই পৰে এইপিনে মোৰ ভনী জোৱাই ধুনীয়াকৈ নেমু চেপি দিছে মানে অসমৰ পৰাই নেমু আনিছিলে নেমুটোৰ ৰসটো অকণমান চেপিবলৈ মোৰ গাত মানে দম নাই মোৰ মানুহজনী ক্ষীণমিন যে আৰু সেইটো কাৰণে ক'লোঁ যে তুমি চেপি দিয়াচোন এয়া ভনী জোৱাই আহি সুন্দৰকৈ চেপি দিলে আৰু এতিয়া মই মাছৰ টেঙা বনাম প্ৰায় 20জনমান মেম্বাৰ আছে 20জনমান মেম্বাৰৰ কাৰণে বনাব লাগিব কিন্তু মই এয়া মাছৰ চব্জিকণ মানে এক্সট্ৰাকৈ বনাম আৰু মাংস বেলেগকৈ বনাব লাগিব এতিয়া বৰ্তমান তেওঁলোকৰ পাৰ্টি চলি আছে আৰু পাৰ্টিত কাৰণ ভিডিঅ'টো কৰি দেখাব নোৱাৰি যিহেতু তেওঁলোকৰ পাৰ্টি চলি আছে এইপিনে মই বনোৱা কোণত লাগি আছোঁ পাকঘৰত এইপিনে আৰু ভনী জোৱাই মই দুইজনে কামত লাগি আছোঁ তেওঁলোকে ধুনীয়াকৈ পাৰ্টি কৰি আছে আৰু পাৰ্টিত জোনো আছে বাৰু আমাৰ দিন ৰাতিপুৱা গধূলি আৰু এইগৰাকী দেখিছে ন মোকো দেখা বুলি কৈছে মই কৈছোঁ নেদেখাওঁ খং উঠি আছে কাৰণ আহিলে মোক ভাত বনাবলৈ দিয়ে দেখাই দিলোঁ ফাইনেলি আজিলৈ ভিডিঅ'টো ইমান বাই